কালি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ যি পৰীক্ষাৰ ফলাফল, এই ফলাফলত দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ মুঠ 11খনকৈ বিদ্যালয় 100% শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ইয়াৰে 3খন বিদ্যালয় চৰকাৰী। আৰু মই এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ মানকাছৰৰ সুকচৰ এছালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। ধন্যবাদ জনাইছোঁ। আমাৰ যোৱাকালি যিটো ৰিজাল্ট হৈ গ'ল, আমাৰ এছালি হায়াৰ ছেকেণ্ডেৰী স্কুলত 100% আমাৰ পাছ কৰিছে। আৰু আমাৰ 172 পৰীক্ষা দিছিলে, তাত 24টা ফাৰ্ষ্ট ডিভিজন পাইছে, 130টা ছেকেণ্ড ডিভিজন আৰু 18টা থাৰ্ড ডিভিজন পাইছে। আমাৰ 100% পাছ কৰিছে। প্ৰথমতে মই টিচাৰসকলক ধন্যবাদ জনাইছোঁ যে টিচাৰসকলে আমাক বহুত কষ্ট কৰিছে আমাৰ শিক্ষাৰ্থীসকলৰ কাৰণে। এজনী ছাত্ৰী যিটো হাফছা বেগম, তাই 83.6% পাইছে আৰু এজনী 77.5% পাইছে, দুজনে ষ্টাৰ পাইছে। গতিকে মই খুব আনন্দিত হৈছোঁ আৰু এই ৰিজাল্টটো পাই এনেকুৱা আনন্দ হয়তো আমাৰ মানে টিচাৰসকলক মানে ধন্যবাদ দিয়াৰ লগতে মই আমাৰ এছালি স্কুল, যিমান পুৰণা স্কুল, যিটো ঐতিহ্যপূৰ্ণ স্কুল, এই স্কুলৰ নামটো যে মানে বজাই ৰাখিছে, সেইটোৰ কাৰণে মই বহুত মানে উৎফুল্লিত হৈছোঁ, আনন্দিত হৈছোঁ। কালি ঘোষণা কৰা হৈছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা, কিন্তু আজিও দেখা গৈছে এই বিদ্যালয়খনত উৎসাহজনক পৰিৱেশ। আৰু এই যে বিদ্যালয়, চৰকাৰী বিদ্যালয়ৰ যি সফলতা, ইয়াৰ বাবে এতিয়া দেখা গৈছে বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী, ছাত্ৰ ছাত্ৰীসকল তেওঁলোক কিন্তু আজিৰ দিনটোতো তেওঁলোকৰ মাজত উৎসাহজনক পৰিৱেশ।